নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজি দৈনিক ৰাশিফল হিতাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অইন দিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 7 তাৰিখ 24 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:52:41 আৰু সূৰ্য অস্ত যাব আবেলি 4:27:38। শুক্লা চতুৰ্থী তিথি, পূৰ্বখাৰা নক্ষত্ৰ, ফুলযোগ, বৃষ্টিকৰণ। আজি জন্মত হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ হ'ব গন্ধৰ্ব অস্থি, বৰুণ যোগ। অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰ দশা ৰাতি 7:49 যোৱাৰ পিছত গৰুৰ অস্থি পাব। বিংশোত্তৰী ৰবি দশা ৰাতি 2 বজাৰ পিছত জন্ম হ'লে মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, অগ্নিযোগ পাব। আজি ছোৱালী আদ্যৰুপী হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ হ'ব, মতান্তৰে 7 দিনীয়া শুভগা যোগ। আজি মৰণত কোনো দোষ নাই। আজি শুভকৰ্ম বিবাহ। আজি মূলা আৰু বেল খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 24 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোত মেঘ ৰাশিৰ বাবে আগবাঢ়ি যোৱাৰ, নতুন কাম আৰম্ভ কৰাৰ আৰু নিজৰ সিদ্ধান্তত দৃঢ় থাকিব পৰাকৈ আজিৰ বিশেষ অনুকূল থাকিব। আজিৰ দিনটো মানসিকভাৱে আপুনি বেছি সক্ৰিয় অনুভৱ কৰিব। কিবা অকণমান চাপ থাকিব পাৰে, কিন্তু শেষত আপুনি লাভৰ দিশতেই যাব। এতিয়া হৈছে আপোনাৰ চাকৰি আৰু ব্যৱসায়। কামত আগবঢ়াৰ ভাল সুযোগ পাব। নতুন দায়িত্ব আহিব পাৰে। বেছি মনোযোগী থাকক, কামত মনোযোগ দিয়া উচিত হ'ব। কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আজিৰ দিনত খুব সহায়ক হ'ব আপোনাৰ বাবে। এতিয়া হৈছে অৰ্থভাগ্য। ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যাব। ইনভেষ্ট কৰাৰ ক্ষেত্ৰত সুযোগ আহিব পাৰে, কিন্তু খৰধৰ নকৰিব। অতিৰিক্ত খৰচত নিয়ন্ত্ৰণ ৰাখিব। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। যুগ্ম জীৱনত ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান হোৱাৰ দিন। অবিবাহিতসকলৰ বাবে নতুন কোনো লোকৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত ধৈৰ্য ৰাখিলে সঠিক ফল লাভ কৰিব। পৰিয়াল আৰু সামাজিক ক্ষেত্ৰত পৰিয়ালত মানুহৰ সহায় আৰু সমৰ্থন পোৱা যাব। ঘৰৰ ভিতৰত আনন্দময় পৰিৱেশ থাকিব আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য। মানসিক চাপ অকণমান থাকিব পাৰে। চকু আৰু মূৰৰ সমস্যাৰ দেখা দিব পাৰে। পানী অতিৰিক্তকৈ খোৱাৰ প্ৰয়োজন, পানী বেছি খাব। আজিৰ শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:15। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হৈছে ৰঙা আৰু হালধীয়া। প্ৰতিকাৰ সূৰ্যদেৱক ধ্যান কৰক আৰু সূৰ্যৰ প্ৰাণায়াম কৰক। ৰঙা ৰঙৰ বস্তু কোনো সামান্য ব্যৱহাৰ কৰিলে আপুনি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে স্থিৰতা, ধৈৰ্য আৰু আত্মবিশ্বাস বঢ়োৱাৰ দিন। আপোনাৰ কনফিডেন্স বাঢ়িব। আজিকালি কৰা সিদ্ধান্তবোৰ আগলৈ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাক ভাল ফলাফল দিব আজিকালি যি সিদ্ধান্ত ল'ব। কিবা নতুন কাম আৰম্ভ কৰাত লাভৱান হ'ব। চাকৰি ক্ষেত্ৰত বা ব্যৱসায়ত, অফিচত আপোনাৰ ধৈৰ্য আৰু আপোনাৰ কোমল ব্যৱহাৰে সকলোকে আকৰ্ষণ কৰিব পাৰিব। অসম্পূৰ্ণ কামবোৰ আজিকালি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজিকালিৰ ভিতৰত সম্পূৰ্ণ হ'ব। ব্যৱসায়ত লাহে লাহে উন্নতি দেখা যায়, বিশেষকৈ নতুন পৰিকল্পনা আৰম্ভ কৰিলে। আজি আপোনাৰ টকা অহাৰ তুলনাত মধ্যম থাকিব, সাধাৰণতে বেছি ভাল। ঘৰ মাটি লেনদেনত লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে কিছু সম্পৰ্কিত খৰচ হ'ব পাৰে, গতিকে সাৱধান থাকিব খৰচৰ ক্ষেত্ৰত। দাম্পত্য জীৱনত মধুৰতাৰ সময় কটাবলৈ সক্ষম হ'ব। ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান হ'ব। অবিবাহিতসকলৰ বাবে আগৰ পৰা চিনাকি কোনোবাই হৃদয়ত ঠাই লৈ উঠিব পাৰে আপোনাৰ। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰিব। ঘৰত বিশেষ কোনো অনুষ্ঠান বা উৎসৱ থাকিব পাৰে। বৃহৎ পৰিয়ালৰ সৈতে মিলাপ্ৰীতি বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি বা হাড়ৰ সমস্যা হ'ব পাৰে। অতি ঠাণ্ডা বস্তু খাব নালাগে, ঠাণ্ডা বস্তু এৰাই চলিব। মানসিক চাপ কমিব আৰু শৰীৰত অকণমান এলেহুৱা ভাৱ থাকিব পাৰে। আজিৰ শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9:30 বজালৈ আৰু শুভ সংখ্যা হৈছে 6 আৰু 2। শুভ ৰং হৈছে গোলাপী আৰু বগা। আজিৰ প্ৰতিকাৰ মা লক্ষ্মীৰ নাম জপ কৰিলে ধন ভাগ্য উন্নতি হ'ব, বাঢ়িব। আপোনাৰ
গোলপীয়া ৰঙৰ কোনো সামান্য বস্তু পৰিধান কৰিলে আপোনাৰ লাভজনক হ'ব। ইমান পৰে আপোনালোকে আজিৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো যোগাযোগ, নতুন সুযোগ আৰু বুদ্ধিৰ প্ৰয়োগেৰে আগবাঢ়ি যোৱাৰ এক উৎকৃষ্ট দিন। মন বেছি চঞ্চল থাকিব পাৰে, কিন্তু চিন্তা নকৰিব, আপোনাৰ ফল লাভজনক হ'ব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কাম কাজ বা নতুন সুযোগ আহিব পাৰে। সহকৰ্মীৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত হঠাৎ লাভ বা নতুন প্ৰজেক্ট কাম কাজ আপোনাৰ পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ধনৰ আগমন স্থিৰভাৱে হ'ব, মধ্যমীয়া থাকিব। অনলাইন কাম বা যোগাযোগ সম্পৰ্কিত কামত লাভৱান হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত থাকিব লাগিব। এতিয়া আছোঁ প্ৰেম সম্পৰ্ক, দাম্পত্য জীৱনৰ সৈতে ৰোমান্টিক সময়, দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা বাঢ়িব। ভুল বুজাবুজি থাকিলে কথা পাতিলে সেইটো সমাধান হ'ব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আশা জন্মিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত আনন্দময় পৰিৱেশ থাকিব। দূৰৈত থকা কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেট বা গেছ বা পেটৰ সমস্যা অকণমান দেখা দিব পাৰে, তাৰ প্ৰতি আপুনি সচেতন থাকিব। অতিৰিক্ত মোবাইল বা লেপটপ ব্যৱহাৰ কৰাটো আজি এৰাই চলিব লাগিব, নহ'লে চকুত প্ৰেছাৰ পাব পাৰে। আজিৰ শুভ সময় আবেলি 3:10 পৰা 4:20 শুভ সংখ্যা হৈছে 5 আৰু 7। শুভ ৰং হৈছে সেউজীয়া, নীলা আৰু বগা। আজিৰ প্ৰতিকাৰ ওম গং গণপতয়ে নমঃ এই মন্ত্ৰটো জপ কৰিলে আপোনাৰ যি বাধা বিঘিনি আছে সেইটো আঁতৰ হ'ব। সেউজীয়া ৰঙৰ বস্ত্ৰ বা কলম ব্যৱহাৰ কৰাটো লাভজনক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো আৱেগীয় স্থিৰতা আৰু পৰিয়ালৰ কেন্দ্ৰিত সিদ্ধান্ত ল'বলৈ উপযুক্ত সময়। আজিৰ দিনটো পৰিয়ালৰ কাৰণে মন অকণমান স্নিগ্ধ থাকিব পাৰে, কিন্তু কাম কাজত ধৈৰ্য থাকিলে সঠিক সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত কোনো জৰুৰী দায়িত্ব আহিব পাৰে, সাৱধানে সেইটো কৰিব পাৰিব। সহকৰ্মীৰ সৈতে ভাল ব্যৱহাৰ বজাই ৰাখিব লাগিব। ব্যৱসায়ত নতুন সহযোগিতা লাভ হ'ব পাৰে, বিশেষকৈ পৰিয়াল সম্পৰ্কিত কাম কাজত। এতিয়া আছে টকা পইচা। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত সাধাৰণ থাকিব, মধ্যম, কিন্তু ঘৰৰ খৰচ বেছি হ'ব পাৰে। ঘৰ, মাটি বা ঘৰৰ সম্পৰ্কিত কামত খৰচ হোৱাৰ সম্ভাৱনা আছে। কোনো লেনদেনত বিশ্বাস কৰি আগবঢ়াৰ আগতে ভালদৰে চালি জাৰি চাব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। যুগ্ম জীৱনত যিসকল বিবাহিত তেওঁলোকৰ মাজত গভীৰতা আৰু বুজাবুজি বৃদ্ধি পাব। কোনো কথা মনত ৰাখি আপোনাৰ দুখ নলোৱাকৈ সেইটো থাকিবলৈ চেষ্টা কৰিব। অবিবাহিতসকলৰ বাবে ঘনিষ্ঠ বন্ধু বা চিনাকি কোনোবাই আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। এতিয়া আছোঁ পৰিয়াল আৰু সামাজিক ক্ষেত্ৰ। পৰিয়ালৰ লোকৰ পৰা ভাল খবৰ বা সহায় পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ মায়াভাৱ বাঢ়িব। পৰিয়ালৰ বাবে বিশেষ সময় কটোৱাটো উচিত। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা লগোৱা, কাহ আদি ডিঙিৰ সমস্যা দেখা দিব পাৰে। পানী বেছি খাওক আৰু মছলাযুক্ত খাদ্য এৰাই চলক। আজিৰ শুভ সময় আবেলি দুপৰীয়া 12:10 পৰা 1:45। শুভ সংখ্যা হৈছে 2 আৰু 4। শুভ ৰং হৈছে ৰূপালী আৰু বাদামী। আজিৰ প্ৰতিকাৰ পানীত আপুনি নীৰৱে পানীৰ কাষত থিয় হৈ মন শান্তি লাভ কৰিব। থিয় হৈ নীৰৱে 2 মিনিট প্ৰাৰ্থনা কৰক। আপোনাৰ ঘৰত এখন সৰু ফটোৰ আগত চাকি জ্বলাই ৰখাটো আপোনাৰ বাবে লাভজনক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ' আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে শক্তি, আত্মবিশ্বাস আৰু নতুন সুযোগৰ দিন। যিকোনো কামত আগবাঢ়িব পৰা ক্ষমতা আজি বৃদ্ধি পাব। আপোনাৰ ব্যক্তিত্ব আশে পাশে থকা লোকসকলক আকৃষ্ট কৰিবলৈ আকৰ্ষণ কৰিব পাৰিব। এতিয়া হৈছে আপোনাৰ চাকৰি ব্যৱসায়ত নতুন দায়িত্ব বা কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতত আহিব পাৰে। মেণ্টৰ বা বেছিভগীয়া লোকৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। বছৰ পৰা ব্যৱসায়ত নতুন কাম কাজ বা ডিল হ'ব পাৰে।
আপোনাৰ গ্ৰাহক হ'ব, বিশেষকৈ নতুন গ্ৰাহক হোৱাৰ সম্ভাৱনা আছে। সাহসীভাৱে সিদ্ধান্ত ল'লে লাভৱান হ'ব। টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমন বৃদ্ধি হ'ব। আজি আপোনাৰ যথেষ্ট পৰিমাণে টকা পইচা হাতলৈ আহিব। আগতে ইনভেষ্ট কৰি থোৱাৰ ফালৰ পৰা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু অহেতুক খৰচৰ দিশত সাৱধান থাকিব লাগিব। যধে মধে খৰচ কৰাটো উচিত নহ'ব। পিছে প্ৰেম ভাগ্যত দাম্পত্য জীৱনত ৰোমান্টিক আৰু আনন্দময় পৰিৱেশ থাকিব, ভাল সময় কটাব পাৰিব। কোনো চমক বা বিশেষ প্লান কৰিব পাৰে। আজিৰ দিনটোত অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা খুব শক্তিশালী থাকিব। এতিয়া হৈছে পৰিয়াল আৰু সামাজিক ক্ষেত্ৰ। ঘৰত আনন্দ, উৎসাহ আৰু পৰিয়ালৰ লোকৰ পৰা সমৰ্থন পাব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ ল'ব পাৰে। আপুনি সৰ্বাধিক নজৰ কাঢ়িব, আপোনাৰ প্ৰতি নজৰ থাকিব সকলোৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি আজি ভাল থাকিব, কিন্তু মূৰৰ বিষ বা দেহৰ কিছু ভাগৰুৱা অনুভৱ বৃদ্ধিৰ সমস্যা হ'ব পাৰে। পানী আৰু বিশ্ৰামৰ প্ৰতি মনোযোগী হওক। আজিৰ শুভ সময় দুপৰীয়া 12:30 পৰা 1:30 শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ ৰং হৈছে কমলা আৰু ৰঙা। আজিৰ প্ৰতিকাৰ সূৰ্যদেৱক প্ৰণাম কৰক আৰু সূৰ্যৰ নমস্কাৰ কৰিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। এটা চাকি জ্বলাই লগতে ধূপ জ্বলাই ঘৰৰ পূজাৰ স্থানত ৰখাটো আপোনাৰ বাবে খুব উপকাৰী হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 24 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে পৰিকল্পনা, বিশ্লেষণ আৰু মনোযোগেৰে কামত আগবঢ়াৰ দিন। আপোনাৰ বিচাৰ শক্তি আজি অত্যন্ত তীক্ষ্ণ থাকিব। আজি আপুনি সঠিক বিচাৰ কৰিব পাৰিব। আপোনাৰ সৰু ভুল সংশোধন কৰিব পাৰিব। আজি আপোনাৰ যদি কিবা ভুল আছিলে আগতে, সেইটো আজি নাইকিয়া কৰিব পাৰিব। কৰ্মক্ষেত্ৰত বা অফিচত গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ ওপৰত পৰিব পাৰে। আপোনাৰ যিসকলে টিম ৱৰ্ক কৰে তেওঁলোকৰ বাবে নেতা স্বভাৱ আজি দেখাব পাৰিব। ব্যৱসায়ত হিচাপ নিকাচ, ডকুমেণ্ট বা লেনদেনৰ কামত ভাল হ'ব। ভুল হোৱাৰ সম্ভাৱনা নাই, কম আছে। অৰ্থভাগ্য টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমন লাহে লাহে বৃদ্ধি পাব। পুৰণি কোনো লেনদেন বা পাবলগীয়া টকা থাকিলে সেইটো পোৱাৰ সম্ভাৱনা আছে। লগতে ভাল খবৰ আহিব পাৰে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে আপুনি আজি সঞ্চয় কৰিব পাৰিব। দাম্পত্য জীৱনত গভীৰতা আৰু বুজাবুজি বৃদ্ধি পাব। কোনো গোপনীয়তাৰ দুখ থাকিলে আজি সেইটো খোলাখুলিকৈ কথা পাতিলে সমাধান হ'ব। আজি আপোনাৰ দুখ নাইকিয়া হ'ব। অবিবাহিতসকলৰ বাবে নিজৰ কামত আপুনি আগ্ৰহিত দেখা যাব, লগতে প্ৰশংসা লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত দায়িত্ব বেছি থাকিব আজি, কিন্তু আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ডিচিপ্লিনেৰে সকলো ঠিক ঠাক কৰি ল'ব পাৰিব। পৰিয়ালৰ মানুহে আপোনাৰ ওপৰত ভৰসা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট নাইবা গেছ আৰু পাচন সমস্যা অকণমান হ'ব পাৰে। অতিৰিক্ত চিন্তা নকৰিব, নহ'লে মূৰৰ বিষ বা তেনেকুৱা সমস্যা কিছু দেখা দিব পাৰে। আজিৰ শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:20 শুভ সংখ্যা 5 আৰু 8। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। আজিৰ প্ৰতিকাৰ ধূপ বা চন্দনৰ গন্ধ যদি আপুনি ঘৰত জ্বলায় তেতিয়াহ'লে শুদ্ধ কৰি ৰাখক, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত বা গৃহ দেৱতাক প্ৰণাম কৰিলে শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 24 নৱেম্বৰ 2025 সোমবাৰ। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সমতা, সিদ্ধান্ত আৰু মানসিক শান্তিৰ দিন। আজি আপোনাৰ মানসিক শান্তি লাভ কৰিব। যিকোনো জটিল পৰিস্থিতিতো আপোনাৰ শান্ত স্বভাৱৰ কাৰণে সকলো সমাধান কৰিব পাৰিব। কোনো নতুন সুযোগ আহিব পাৰে, মাত্ৰ ধৈৰ্য বজাই ৰাখিলেই হ'ব। ধৈৰ্য বজাই ৰখা আপোনাৰ নিতান্তই প্ৰয়োজন। অফিচত বা কৰ্মক্ষেত্ৰত আপোনাৰ কথা আৰু পৰামৰ্শ বিশেষ গুৰুত্ব পাব। দলীয় কামত টিম ৱৰ্কত আপুনি নেতৃত্বৰ দায়িত্ব ল'ব পাৰিব। আপুনি লিডাৰশ্বিপ কোৱালিটি দেখাব পাৰিব। ব্যৱসায়ত নতুন অংশীদাৰিত্ব বা নতুন কাষ্টমাৰ লাভ হ'ব পাৰে আজি। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যম, কিন্তু খৰচ সমানে থাকিব পাৰে। সৌন্দৰ্য, ফেশ্বন বা আইনগত লগতে কাষ্টমাৰ সম্পৰ্কিত কামত লাভৱান হোৱাৰ সম্ভাৱনা আছে। কোনো লেনদেনত কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেম আৰু দাম্পত্য জীৱন
জোৰাৰ মাজত যিসকলে বিবাহিত হয় তেওঁলোকৰ মাজত বুজাবুজি বাঢ়িব, শান্তি আৰু গভীৰতা বাঢ়িব। কিবা বিষয় লৈ মনত যদি দুখ থাকে তেতিয়াহ'লে আজি সেইটো সমাধান কৰিবলৈ সক্ষম হ'ব। অবিবাহিতসকলৰ বাবে বন্ধুত্বৰ পৰা প্ৰেম জন্মিবলৈ সম্ভাৱনা আছে। পৰিয়ালৰ ভিতৰত আনন্দৰ পৰিৱেশ থাকিব। সামাজিক কাম কাজত আপোনাৰ নেতৃত্বৰ দায়িত্ব দিয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কমৰ বা পিঠি লগতে শৰীৰৰ তলংশত কিছু অসুবিধা অনুভৱ কৰিব পাৰে। মানসিক চাপৰ পৰা দূৰত থাকিলে দিনটো ভাল হ'ব, গতিকে টেনশ্যনৰ পৰা আঁতৰত থাকিব। আজিৰ শুভ সময় সন্ধিয়া 4:30 পৰা 6 বজালৈ। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ ৰং হৈছে গোলাপী আৰু ৰঙা। আজিৰ প্ৰতিকাৰ মা দুৰ্গা বা মা কামাখ্যাক প্ৰণাম কৰিলে শুভ ফল লাভ কৰিব। ঘৰত এটা চাকি জ্বলাই দক্ষিণ দিশলৈ ৰখা আপোনাৰ বাবে লাভজনক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। লগতে আপোনাৰ মতামত কি সেইটো কমেণ্ট বক্সত জনাব পাৰে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ। আজিৰ দিনটোৰ ৰাশিফল 24 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে গোপন শক্তি, গভীৰ চিন্তা আৰু সিদ্ধান্তমূলক পদক্ষেপৰ দিন হ'ব। যিকোনো কামত আপোনাৰ ইনটিউশ্যন, অন্তৰৰ অনুভৱ অত্যন্ত সহায়ক হ'ব। আজিৰ দিনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিব পাৰে। অফিচত বা কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব অথবা নতুন কাম কাজ আপোনাৰ হাতলৈ আহিব পাৰে। গোপন শত্ৰু বা আপোনাক হিংসা কৰা লোকৰ পৰা সাৱধান থাকিব। ব্যৱসায়ত নতুন আইডিয়া বা গোপনে কৰা পৰিকল্পনাত সফল হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো টকা পইচাৰ ক্ষেত্ৰত বেয়া নহয়, কিন্তু ব্যয় বৃদ্ধি পাব পাৰে, খৰচ বেছি হোৱাৰ সম্ভাৱনা আছে। অনাকাংক্ষিতভাৱে খৰচ হ'ব পাৰে। আপুনি নভবা চিন্তাৰ ক্ষেত্ৰতো খৰচ হোৱা দেখা যায়। আগৰ পৰা পৰিকল্পনা কৰি ৰাখিব লাগিব। শ্বেয়াৰ বা লেনদেন ধন সম্পৰ্কিত কামত আজি বিচাৰ বিবেচনা কৰি চাব। এতিয়া প্ৰেম আৰু দাম্পত্য জীৱনত দুয়োৰে মাজত গভীৰতা বাঢ়িব, কিন্তু যেতিয়া সামান্য সন্দেহ বা ভুল বুজাবুজি হ'ব পাৰে। শান্তভাৱে বজাই ৰাখক। হৃদয়ৰ কথা ক'লে সকলো ঠিক ঠাক হৈ যাব। অবিবাহিতসকলৰ বাবে কোনো ভাল লগা প্ৰেমৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত লুকোৱা সমস্যা আজি পৰিষ্কাৰ হ'ব। আপুনি যদি কিবা গোপনীয় সমস্যা আছিলে পৰিয়ালৰ ক্ষেত্ৰত সেইটো আজি নাইকিয়া হ'ব। ঘৰত কোনো ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হজমৰ সমস্যা, জ্বৰ, আপোনাৰ শক্তি হ্ৰাস হ'ব পাৰে। আপোনাৰ আজি দুৰ্বল অনুভৱ হ'ব পাৰে। বিশ্ৰাম কৰাটো আৰু নিয়মিতভাৱে আহাৰ খোৱা প্ৰয়োজন। আজিৰ শুভ সময় আবেলি 2:15 পৰা 3:30। শুভ সংখ্যা হৈছে 8 আৰু 2। শুভ ৰং হৈছে নীলা আৰু ৰূপালী। আজিৰ প্ৰতিকাৰ ওম নমঃ শিৱায় জপ কৰিলে আপোনাৰ মন শান্ত আৰু বাধা বিঘ্নি দূৰ হ'ব। 21 বাৰ এই মন্ত্ৰটো জপ কৰিব। কোনো ক'লা বস্ত্ৰ বা ব্ৰেচলেট পিন্ধা আপোনাৰ বাবে লাভজনক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল সহজ ভাষাত সম্পূৰ্ণ ব্যাখ্যা কৰিবলৈ ওলাইছোঁ। আপুনি আৰম্ভ কৰা আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো ধনু ৰাশিৰ বাবে নতুন আশা, উদ্যম আৰু নতুন সুযোগৰ দিন। যিকোনো কামত আপুনি আগবাঢ়িবলৈ ইচ্ছা কৰিব, লগতে সফলতাৰ সম্ভাৱনা বেছি আছে। আজি বাহিৰৰ কাম কাজ বা ভ্ৰমণ লগতে নতুন শিক্ষা সম্পৰ্কিত চিন্তা আপোনাৰ সন্মুখত আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব, নতুন কাম কাজ বা বাহিৰভাগত সংগঠনৰ সৈতে কাম কৰিব পাৰে। যিকোনো বাধা থাকিলে আজি সেইটো সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত নতুন আইডিয়াৰ পৰা লাভান্বিত হ'ব, বিশেষকৈ অনলাইন মিডিয়া বা এডুকেশ্যন ক্ষেত্ৰত। এতিয়া অৰ্থভাগ্য। আপোনাৰ ধনৰ আগমন বৃদ্ধি হ'ব পাৰে, ইনকাম বৃদ্ধি হ'ব, লগতে খৰচো দেখা যায়। নতুন উৎসৰ পৰা আপোনাৰ ইনকাম হোৱাৰ সম্ভাৱনা আছে। খৰচ অকণমান বৃদ্ধি হ'ব পাৰে, বিশেষকৈ ভ্ৰমণ বা শিক্ষা সংক্ৰান্ত খৰচত। দাম্পত্য জীৱনত মৰম ভালপোৱা মাধুৰ্য বৃদ্ধি পাব। কোনো ভাল খবৰ পাব পাৰে। অবিবাহিতসকলৰ বাবে দূৰত থকা কোনো লোকৰ সৈতে কথাৰ জৰিয়তে প্ৰেম বৃদ্ধি হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত এজনৰ সদস্যৰ পৰা ভাল খবৰ পাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য পৰিমাণে আপোনাৰ কাহ, চৰ্দি আদি দেহত ভাগৰুৱা অনুভৱ হ'ব পাৰে। নিয়মিত পৰিমাণে পানী খাওক আৰু সঠিক খাদ্য মনোযোগ দিয়ক। আজিৰ শুভ সময় ৰাতিপুৱা 11:15 পৰা 12:30। এই সময়খিনি আপোনাৰ বাবে শুভ।
শুভ সংখ্যা হৈছে 3 আৰু 5, শুভ ৰং হৈছে হালধীয়া আৰু নীলা। আজিৰ প্ৰতিকাৰ সূৰ্যদেৱৰ মন্ত্ৰ ওম ব্ৰহ্মাই নমঃ, এই মন্ত্ৰটো আপোনাৰ বাবে লাভজনক হ'ব। ৰাতিপুৱা এই মন্ত্ৰটো 21 বাৰ জপ কৰক। হালধীয়া ৰঙৰ কোনো বস্ত্ৰ বা ৰুমাল যদি আপুনি লগত ৰাখে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 24 নৱেম্বৰ 2025 সোমবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো দায়িত্ব আৰু ডিচিপ্লিন আৰু পৰিশ্ৰমেৰে সফলতা লাভ কৰাৰ দিন। শুভ ফল লাভ কৰিব, কিন্তু কাম কাজত গভীৰতা আৰু ধৈৰ্য বজাই ৰাখিব লাগিব। চাকৰি বা কৰ্মক্ষেত্ৰত অফিচত আগৰ পৰা থকাটো আপোনাৰ কাৰ্যত সফল হ'ব। আগতে কিবা যদি আধৰুৱা কাম আছিলে তাত সফলতা লাভ কৰিব। আপোনাৰ বছৰ পৰা আপোনাৰ কামৰ প্ৰশংসা লাভ কৰিব। আপোনাৰ বছে আপোনাৰ কামত সন্তুষ্ট হ'ব। ব্যৱসায়ত ধন অহাৰ সম্ভাৱনা বেছি আছে, কিন্তু ইনভেষ্টত খুব চিন্তাশীল হ'ব লাগিব। টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমন হ'ব, কিন্তু লাহে লাহে আগবাঢ়িব। ঘৰ, মাটি, লোন সম্পৰ্কিত কামত উন্নতি দেখা যায়। অতিৰিক্ত খৰচ কমাই চলিলে আপোনাৰ বাবে লাভান্বিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। ঘৰ গৃহস্থলীৰ ক্ষেত্ৰত দায়িত্ব ভাগ বতৰা কৰাৰ বিষয়ত আজি মিলিব। অবিবাহিতসকলৰ বাবে লাহে লাহে নতুন প্ৰেমৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, কিন্তু আপুনি সফলতাৰে সকলো ঠিক ঠাক কৰিব পাৰিব। ঘৰত নতুন পৰিকল্পনা বা ঘৰৰ কোনো সামগ্ৰী অহাৰ সম্ভাৱনা আছে, নতুন সামগ্ৰী কিনিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হাড়, পিঠি আদি সমস্যা কিছু দেখা দিব পাৰে। বাহুৰ সমস্যা হ'ব পাৰে। দীৰ্ঘ সময় ধৰি যি কাম কৰি আছে তাত আপুনি ভাগৰ নোহোৱাকৈ বা বিশ্ৰামৰ প্ৰয়োজন, ভাগৰৰ অনুভৱ দেখা যায়। আজিৰ শুভ সময় ৰাতিপুৱা 10:45 পৰা 12 বজালৈ। শুভ সংখ্যা হৈছে 8 আৰু 4, শুভ ৰং হৈছে কলা আৰু বাদামী। আজিৰ প্ৰতিকাৰ শনিদেৱলৈ প্ৰণাম কৰা বা কলা তিল দান কৰা আপোনাৰ বাবে লাভজনক হ'ব। কলা নাইবা 4 ৰঙৰ বস্ত্ৰ যদি পৰিধান কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 24 নৱেম্বৰ 2025 সোমবাৰ। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা, নতুন কাম আৰু সৃষ্টিশীলতাৰে ভৰপূৰ থাকিব। আপোনাৰ আইডিয়া আৰু কথা আজিৰ দিনত বিশেষ মান্যতা লাভ কৰিব। আপুনি যি কথা ক'ব বা যি আইডিয়া ওলাব তাত সফলতা লাভ কৰিব আৰু যিকোনো কঠিন কাম আজি সহজে কৰিবলৈ উপযুক্ত সময় লাভ কৰিব। কৰ্মক্ষেত্ৰত বা চাকৰি ক্ষেত্ৰত নতুন প্ৰজেক্ট বা নতুন দায়িত্ব পোৱাৰ আপোনাৰ ওপৰত আহিব পাৰে। টেকনিকেল, অনলাইন বা মিডিয়া সম্পৰ্কীয় কামত সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন পৰিকল্পনা বা ব্যৱহাৰিক চিন্তাই আপোনাৰ লাভজনক হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ ধন অহাৰ ক্ষেত্ৰত মধ্যমে থাকিব। কোনো উৎসৰ পৰা আপোনাৰ ইনকাম হোৱাৰ সম্ভাৱনা আছে। অনলাইন লেনদেন বা বিজ্ঞাপন সম্পৰ্কিত কামত লাভ হোৱাৰ সম্ভাৱনা আছে। অযথা খৰচৰ পৰা বাচি থাকিব লাগিব। দাম্পত্য জীৱনত বা প্ৰেম সম্পৰ্কত নতুন আনন্দ হ'ব পাৰে, লগতে আনন্দময় পৰিৱেশ দেখা যায়। উৎফুল্লিত হৈ থাকিব, গভীৰতা বাঢ়িব। কোনো চমক লগা ভাল লগা বা সমান দূৰত্বৰ ভ্ৰমণৰ প্লান হ'ব পাৰে। আপোনাৰ ছুটি ভ্ৰমণ হোৱা দেখা যায়। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনাই আজি বেছি আছে। সামাজিক ক্ষেত্ৰত বা পৰিয়ালৰ ক্ষেত্ৰত কোনো লোকৰ সৈতে সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। কোনো আত্মীয়ৰ পৰা ভাল খবৰ বা নিমন্ত্ৰণ আহিব পাৰে আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰ আৰু চকুৰ সমস্যা দেখা দিব পাৰে। আপোনাৰ টোপনি কম হ'লে দেহত ভাগৰুৱা অনুভৱ বৃদ্ধি পাব। বিশ্ৰামৰ প্ৰয়োজন। আজিৰ শুভ সময় সন্ধিয়া 5:30 পৰা 6:45। শুভ সংখ্যা হৈছে 3 আৰু 7, শুভ ৰং হৈছে হালধীয়া আৰু ৰূপালী। আজিৰ প্ৰতিকাৰ ওম নমঃ নাৰায়ণাই, এই মন্ত্ৰটো জপ কৰিলে আপোনাৰ শান্তি আৰু ভাগ্য বৃদ্ধি হ'ব। 21 বাৰ এই মন্ত্ৰটো জপ কৰিব। নীলা ৰঙৰ কোনো সামান্য বস্ত্ৰ যদি আপুনি পৰিধান কৰিব পাৰে তেতিয়াহ'লে খুব ভাল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 24 নৱেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো মীন ৰাশিৰ বাবে শান্তি, সৃষ্টিশীলতা আৰু অন্তৰৰ অনুভৱৰ দিন। মন অকণমান সংবেদনশীল থাকিব পাৰে,
কিন্তু শুভ সিদ্ধান্ত ল'লে অতি ভাল ফলাফল লাভ কৰিব। কোনো নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। চাকৰি বা ব্যৱসায় কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু সৃষ্টিশীল পৰামৰ্শ খুব মূল্যায়ন হ'ব। আজি মূল্য বৃদ্ধি পাব। নিজা কামত মনোযোগ দিয়ক, গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত পানী, হোটেল, ডিজাইন বা মেডিটেশ্যন ছাৰ্ভিচ সম্পৰ্কীয় কামত ভাল ফলাফল লাভ কৰিব। অৰ্থভাগ্য, আপোনাৰ অৰ্থভাগ্য মধ্যম থাকিব, কিন্তু আগৰ পৰা আপোনাৰ পাবলগীয়া টকাখিনি আজি পোৱাৰ সম্ভাৱনা আছে। নতুন ইনকাম হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ অনলাইন বা বিদেশ সম্পৰ্কিত কামত। খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে, কিন্তু চিন্তা নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আমাৰ দুয়োৰে মাজত মৰম, ভালপোৱা, বুজাবুজি আৰু শান্তি বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাৰ পৰা কোনো ভাল খবৰ আহিব পাৰে। অবিবাহিতসকলৰ বাবে বিশেষ কাৰোবাৰ সৈতে বন্ধুত্বৰ পৰা প্ৰেম জন্মিব পাৰে। সামাজিক ক্ষেত্ৰত বা পৰিয়ালৰ ক্ষেত্ৰত মানসিক শান্তি লাভ কৰিব। লগতে ঘৰত শান্তি, বুজাবুজি আৰু আনন্দময় পৰিৱেশ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ অভাৱ, গেছ, পেট বা মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি মেডিটেশ্যন আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা প্ৰয়োজন। আজিৰ শুভ সময় দুপৰীয়া 1:30 পৰা 2:45 শুভ সংখ্যা হৈছে 7 আৰু 2। শুভ ৰং হৈছে ৰূপালী আৰু বগা। আজিৰ প্ৰতিকাৰ ওম নমঃ শিৱায় বা ওম নমঃ নাৰায়ণে এই মন্ত্ৰটো জপ কৰিলে অনেক শুভ ফল লাভ কৰিব। এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। পানীৰ কাষত যদি চাকি জ্বলাই আপুনি উদৰ্গ কৰে, ওচৰত যদি পানীৰ কাষত যদি চাকি জ্বলাই থ'ব পাৰে, তেতিয়াহ'লে আপোনাৰ বাধা বিঘিনিখিনি দূৰ হ'ব। ইমান পাৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।